প্ৰায় ৩,০০০-৪,০০০ সংখ্যা ছখন সভা বৰদিত হ'ল, মঙালমৰাত হ'ল, এনেকৈ কৰি ছখন আমাৰ সভা পাতিলোঁ। আৰু তাৰপিছত আমি এই বিহপুৰীয়া যি আমাৰ নগৰ সমিতি পৌৰসভা আছে, আমি প্ৰায় 7 কিলোমিটাৰ আমাৰ পদযাত্ৰা কৰিলোঁ। ভাৰতীয় জনতা পাৰ্টীৰ দলীয় সমৰ্থকসকললৈ মানুহৰ উৎসাহ আছে আৰু এইবাৰ অসমৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হিয়া উজাৰি ভোট দিব। ৰাইজৰ সঁহাৰি বহুত ভাল। আমাৰ সভাবিলাকত জনসংগম যথেষ্ট হৈছে। কংগ্ৰেছৰ ক'তো এখন মই পতাকা দেখা নাই, অন্যান্য ৰাজনৈতিক দলৰ কোনো পতাকাই দেখা নাই। গতিকে ইয়াত যিমান পতাকা উৰি আছে ভাৰতীয় জনতা পাৰ্টীৰ পতাকা। সংখ্যালঘু ৰাইজৰ ভোট পাম। মঙালমৰাত আমাৰ যথেষ্ট উপস্থিতিত আছে, তাত মহিলাসকলো আহিছে। মহিলাসকল কিন্তু মানুহ কম হৈছে। মঙালমৰাত আপুনি ভিতৰত যোৱা নাই, আপুনি দেখিছে নেকি? আপুনি গৈছিলে? না আপুনি দেখিলে নেকি? না আপুনি গৈছে নেকি তালৈ? মিটিঙত আপুনি গৈছে নেকি তালৈ? মোক এইটো কওকচোন। বঙালমৰা ভিতৰত মানুহ ভৰ্তি আছে, ঘৰটোৰ ভিতৰত মানুহ ভৰ্তি আছে। সংখ্যালঘুৱে ভোট দিব নিদিয়ে। কেলৈ নিদিব? কেলৈ নিদিব? নহ'লে সংখ্যালঘু মহিলাসকল কেলৈ আহিব ইয়ালৈ? বিজেপি মিটিঙত আগতে সংখ্যালঘু মাইনৰিটি মহিলা আহিছিল নেকি? এবাৰ সংখ্যালঘু ভোট আপোনালোকে পাব? পাম, নিশ্চয় পাম। সংখ্যালঘু পাম, সংখ্যাগুৰু পাম, চব জনগোষ্ঠী ভোট পাম। আৰু কংগ্ৰেছৰ ইয়াত কোনো অস্তিত্বই নাই। ইয়াত নিৰ্বাচনী কাৰ্যালয় কংগ্ৰেছৰ তলা ওলমি আছে। নিৰ্বাচনী তেওঁলোকৰ কাৰ্যালয় ফ্লেগ চেলেগ মাৰিছে, তাতো তেওঁলোকৰ তলা ওলমি আছে। ভূপেন বৰাৰ অফিচ তলা ওলমি আছে। ভূপেন বৰা ইয়ালৈ আহিছে নেকি? তেতিয়াহ'লে আমি কোন আহিছোঁ? বিধায়ক ইয়াত আছে, আমি আহিছোঁ। অহাকালি প্ৰচাৰ কৰিম, আকৌ আহিম আমি।